हेलो बंधुসকল नमस्कार पुन प्रथमे मैं मोर परिचय दी लैसो मोर नाम इरफान और शिवसागर डिमोर है मैं और मोर पेट शप आछे शिवसागर डिमोते मोर पेट शप शिवसागर डिमो असम और मैं मोर पेट शपते बहि भिडिओ बनाइছো और बंधुসকल आज मैं आपनालोকৰ आगत कम पापी प्रथम आपनालोके पापी लोৱাৰ पिছত की खुवाब लागे खाना की खुवाब लागे সেইখিনি मैं आपनालोকৰ आगत कम बंधुসকল आपनालोके जेतिया प्रथम पापी एटा लब प्रथम आपनालोके पापीটো लोৱা সময়ত কি খুৱাব हेतु आपनालोके बहुतर मोर प्रश्न आए तो मैं हेतु কৈছো आपनालोके प्रथम जेतिया पापीটো लब प्रथम आपनालोके जेतिया पापीটো लोৱাৰ समय आपनालोके प्रथम गैसर दरव দিব गैसर दरव दिया अलप समय पिছত आपनालोके ORS पानी দিব ORS पानी दिया अलप पाছত आपनालोके अलप समय रखिब দিব दौड़ मारिब দিব तार पिছত आपनालोके जार পৰা पापीটো লৈছে मोर পৰা नललो आपनालोके बेलेगर পৰা जार পৰাই লৈছে पापीটো ताक आपनालोके खुदी लब जे की डग फुड खुवाई आছিলে आपनालोके डग फुड जीतु खुवाई आছিলে हेतुए खुवाब केতিয়াও खेलिमेली नकरिब जदि आपनालोके पेडिगी खुवाई आছিলে तो पेडिगी দিব जदि सेरेलेक खुवाई आছিলে सेरेलेक लब और जदि आपनालोके ताक खुदी लब जे की खुवाई आছিলে भात खुवाई आছিলে नेকি भात जदि खुवाई आছিলে जो भात चिकेन राइस खुवाई माने किछुमाने चिकेन राइस खुवाई तो चिकेन राइसो खुवाब पारे अलप डाঙर पापी चिकेन राइस खुवाब पारे बा पेडिगी प्रो स्टार्टर खुवाई आछे ने पेडिगी पापी खुवाई आछे ने डोलचर फोकास स्टार्टर खुवाई आछे ने की खुवाई आछे आपनालोके हेतुए खुवाब बेलेग केतिया आपनालोके नुखुवाब बेलेग खुवाले बहुत प्रॉब्लेम হয় बेलेग जदि खुवाई दिया खानाটো चेंज হৈ গলে মানে बहुत प्रॉब्लेम पड़ा হয় एखिनि हुदिलो एखिनि आपनालोके हुदि লৈ हेतुए खुवाब और बंधुসকল आपनालोके गैसर दरवটো किमान खुवाब की खुवाब हेखिनि आपनालोके जोर পৰা पापी লৈছে তাত हुदिब নহলে आपनालोके वेटर अनुযায়ী खुवाब লাগে ডাঙৰ কিমান ডাঙৰ হয় হেখিনি গেছৰ দৰব লিকুইড খুৱাব লাগে আপোনালোকে ওচৰত যদি ডক্টৰ থাকে ডক্টৰৰ পৰা আপোনালোকে পৰামৰ্শ লৈ লব গেছৰ দৰব কিমান খুৱাব লাগিব আৰু ORS আপোনালোকে ধুনিয়াকে দি দিব পাৰে ORS টো আপোনালোকে জানে সকলোৱে খায়ে থাকে ORS এনেকুৱা ORS আপোনাৰ ডগৰ কাৰণেও থাকে এনেকে পানীত মিক্স কৰি দিলে হৈ গল ORS আৰু तार पिছত অলপ সময় পিছত আপোনালোকে তাক খেলিব দিয়াৰ পিছত তাক জিতু ডগ ফুড দি আছিল হেতুৱে খাবলৈ দিব বেলেগ আপোনালোকে কেতিয়াও নিদিব আৰু বহুতে প্ৰশ্ন কৰে যে আমি হৰু পাপিটো প্ৰথমতে কি খুৱাম আপোনালোকে বন্ধুসকল প্ৰথম হৰু পাপিটো কি খুৱাব পাৰে মই হেখিনি কৈ দিম আপোনালোকে প্ৰথম খুৱাব পাৰিব সেৰেলেক আপোনালোকে হৰু পাপি এটা যেতিয়া লব তাক খুৱাব পাৰিব আপোনাৰ সেৰেলেক খুইটো খুৱাব পাৰে বা পাপ বুষ্টাৰ থাকে পাপ বুষ্টাৰ খুৱাব পাৰিব ডলচৰ নহলে আপোনালোকে আৰু খুৱাব পাৰিব পেডিগি প্ৰো যোনটো এতিয়া মাকৰ পৰা জন্ম হৈছে হেতু খুৱাব পাৰিব আপোনালোকে পেডিগি প্ৰো স্টাৰ্টাৰ বুলি এটা আহে হেতু খুৱাব পাৰিব নহলে আপোনালোকে ডলচৰ ফোকাস স্টাৰ্টাৰ বুলি আহে হেতু খুৱাব পাৰিব আপোনাৰ ডলচৰ ফোকাস স্টাৰ্টাৰ এটো খুৱাব পাৰিব আপোনালোকে তাৰ পিছত আপোনালোকে নহলে বেলেগ ডগ ফুডৰ স্টাৰ্টাৰ যিকোনো ফাৰ্স্ট স্টাৰ্টিং কৰোতে আপোনালোকে এতিয়া মাকৰ গাখীৰটো আপোনালোকে অকমান ডাঙৰ হৈলে 20 দিন হোৱাৰ পিছত মাকৰ গাখীৰ সদায় কমি যায় আপোনালোকে গম পায় 20 दिन হোৱাৰ পিছত লাহে লাহে কমি যায় এক মাহৰ পিছত তো আৰু একেবাৰে কমি যায় আপোনালোকৰ আৰু পাপি যেতিয়া দাঁত ওলাব ধৰে তেতিয়া মাকেও গাখীৰ কমকে খুৱায় কাৰণ দাঁতৰ পৰা মাকক এনেকে কামুৰি দিয়ে তো হেতু কাৰণে মাকে প্ৰায় দাঁত ওলোৱাৰ পিছত কমকে দিবলৈ চায় নহলে মাকে দুখ পায় হেতু কাৰণে আপোনালোকে চকু মেলা কেদিন মানৰ পিছতে আপোনালোকে যেতিয়া মানে পাপিটো যেতিয়া খুস্কাৰিব পাৰিব তেতিয়াৰ পৰাই আপোনালোকে सेरेलेक দিব পাৰিব सेरेलेक হুইট দিব পাৰিব আৰু এখিনি মই যে কৈছো এখিনি মোৰ নিজৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা কৈছো আপোনালোকে কিবা প্ৰবলেম পালে ইয়াত মোক কল কৰি হুদিব পাৰিব মই যিখিনি এক্সপেৰিয়েন্স আছে মই হেখিনি আপোনালোকক সদায় দি যাম আৰু আপোনালোকে এনেকে सेरेलेक হুইটটো ধুনিয়াকে পানীত মিক্স কৰি তাক দিব পাৰে হেতি নিজে সেলেকি খাই দিব মাকৰ গাখীৰ যেতিয়া অকমান কমি যায় তেতিয়াতো কিবা এটা দিবই লাগিব নহলে মাকৰ গাখীৰে কেতিয়াও পোৱালিকিটাক নুজুৰে तो आपनालोके सेरेलेक হুইট দিব পাৰিব 2 নম্বৰতে आपनालोके মই কৈছো যে ডগ ফুডৰ স্টাৰ্টাৰ आपनालोके डग फुडर जिकुनु स्टार्टार এটা লৈ পিনে তাক অলপমান গৰম পানী তিয়াই যেতিয়া ঠাণ্ডা হৈ যাব ফুলি যাব তেতিয়া আপোনালোকে দিব পাৰিব এইকেইটা খুৱাব পাৰিব আপোনালোকে সেৰেলেক বা ডগ ফুডৰ স্টাৰ্টাৰ নহলে কেতিয়াবা দেখা যায় যে মাকক দিয়া ভাত আমাৰ মানুহবোৰেটো প্ৰায় ভাত দিয়া হয় ডগ ফুড ডগক প্ৰায় ভাত দিয়া হয় এনেকে আপোনালোকে ভাত যদি দিয়ে তেতিয়া হলে পোৱালি কিটাও খোৱা দেখা যায় তো এনেকে ভাতও খাব পাৰিব অকমানকে কিন্তু একো প্ৰবলেম নহয় যদি অকমান খাই থাকে কিন্তু
বেছি হলে মানে অলপ প্ৰব্লেম কৰে ডক্টৰৰ মতে ভাত খুৱাব নালাগে ডক্টৰৰ মতে অলপ ডাঙৰ হোৱাৰ পিছত খুৱাব লাগে কিন্তু আপুনি ভাত সৰুকে ভাঙি মেলি দিব পাৰে মোৰ এক্সপিৰিয়েঞ্চৰ মতে কৈছো অলপ ভাঙি মেলি অকমান কমকে দিব পাৰে আৰু চেলেক্স দিব পাৰিব আৰু ডগ ফুডৰ ষ্টাৰ্টাৰ দিব পাৰিব এইখিনি দিব পাৰিব আৰু বন্ধুসকল প্ৰথমতে আপোনালোকে পাপি জন্ম হোৱাৰ পিছতে আপোনালোকে ডিৱাৰ্মিন কৰিব লাগিব লিভাৰৰ দৰব আপোনালোকে লিভাৰৰ দৰব 3 দিন খুৱাই তাৰ পিছত আপুনি পেলু দৰব খুৱাব লাগিব পেলু দৰব যদি নুখুৱাই তেতিয়াহলে বহুত প্ৰব্লেমত পৰে আপোনালোকে সদায় এটো মন কৰিব যে আপোনালোকে ডিৱাৰ্মিন সদায় কৰাই দিব পেলু দৰব ডিৱাৰ্মিন আপোনাৰ পেলু দৰবটো সদায় আপোনালোকে খুৱাবলৈ চাব পেলু দৰব আপোনাৰ সৰু পৰাই খুৱাব লাগে বেছি ডাঙৰ হৈ গলে আপোনাৰ বহুত প্ৰব্লেমত হয় আপোনাৰ চকু মেলা কেদিমানৰ পিছতে আপোনালোকে পেলু দৰব খুৱাই দিব পেলু দৰব সদায় আপোনালোকে ডগৰ পেটছৰ পেলু দৰব খুৱাব পেটছৰ তাত লিখাই থাকে ডগৰ কাৰণে এক্সট্ৰা আহে পেলু দৰব হেতু কেজিৰ ওয়েটত খুৱা হয় যদি আপোনাৰ পাপিটো 1 কেজি আছে তেতিয়াহলে হে ডগৰ যোনটো পেলু দৰব থাকে হেতু 1 ml খুৱাব লাগিব আৰু যদি পাপিটো আধা কেজি থাকে তেতিয়াহলে 0.5 ml আৰু যদি পাপিটো আপোনাৰ 700 গ্ৰাম তেতিয়াহলে 0.7 ml এনেকে যদি 600 গ্ৰাম থাকে তেতিয়াহলে 0.6 ml এনেকে 0.6 ml আৰু যদি 800 গ্ৰাম থাকে 0.8 ml সৰু পাপিটো হিমানটোৱে থাকিব বা আপোনাৰ 1.5 কেজি যদি থাকে 1.5 ml 2 কেজি থাকিলে 2 ml এনেকে আৰু আপোনাৰ আকৌ 15 দিনৰ পিছত আকৌ ৰিপিট কৰিব লাগে চকু মেলা কেদিমানৰ পিছতে আপোনালোকে খুৱাই দিলে চকু মেলা পিছতে আপোনালোকে পেলু দৰবটো খুৱালে মাকৰ পেটতে আপোনাৰ গাখীৰতে মানে পেলু প্ৰথম হৈ আহে আপোনালোকে নাভাবিব যে পেলু ইয়াৰ নহব সৰুৰ পৰা পেলু হয় আৰু চকু মেলা লগে লগে তেতিয়া আপোনালোকে কেদিমানৰ পিছতে ধুনিয়াকে আপুনি পেলু দৰবটো খুৱাই দিলে লিভাৰ টনিকটো খোৱাৰ পিছতে আপোনালোকে পেলু দৰব খুৱালে পেলু দৰব খুৱা আকৌ আপোনাৰ নেক্সট আকৌ 15 দিনৰ পিছত আকৌ পেলু দৰব খুৱাব লাগিব আপোনালোকে যদি আকৌ 15 দিনৰ পিছত পেলু দৰব নুখুৱাই তেতিয়াহলে বহুত প্ৰব্লেমত হ'ব আপোনাৰ প্ৰথম লিভাৰৰ দৰব আপোনালোকে 3 দিন খুৱাব লাগিব তাৰ পিছত পেলু দৰব খুৱাব লাগিব সদায় পেলু দৰবটো ৰাতিপুৱা খালি পেটত দিব লাগিব ৰাতিপুৱা খালি পেটত এদিন দি দিলে হৈ গল তাৰপা নেক্সট আকৌ 3 দিন আপুনি লিভাৰ দৰব দিলে তাৰ পিছত দিব নালাগে আকৌ 15 দিনৰ পিছত আকৌ ৰিপিট কৰিব লাগিব আপোনালোকে 3 দিন ৰাতিপুৱা খালি পেটত লিভাৰ দৰব দিলে 3 দিন তাৰ পিছত 4 নম্বৰ দিনাখন আকৌ আপোনালোকে পেলু দৰব তাক ওয়েট কৰি পিনে আকৌ পেলু দৰব দিব লাগিব ৰাতিপুৱা খালি পেটত পেলু দৰবটো আপোনালোকে দিব লাগিব মই কৈছো যে আপোনালোক পেলু দৰব বেলেগ আপোনাক বেলেগ দৰব বহুত আহে হেবু নলব আপোনালোকে পেটছৰ কুকুৰৰ কাৰণে বেলেগ আহে আপোনালোকে পাৰিলে ফাৰ্মেসিত এবাৰ হুদি লব হুদি মেলি কুকুৰৰ কাৰণে বেলেগ বেলেগ দৰব আহে আপোনালোকে হেতুহে লব বেলেগ নলব আপোনালোকে আৰু আপোনালোকে পেলু দৰবটো খোৱা আকৌ 3 দিন আজি বুলা পেলু দৰব খুৱালে কাইলে পুৰখি এনেকে কাইলৰ পৰা আকৌ 3 দিন আপুনি লিভাৰ দৰব খুৱাব এনেকে আপোনালোকে কন্টিনিউ কৰি থাকিব লাগিব এনেকে আপোনালোকে কন্টিনিউ কৰি থাকিব লাগিব তেতিয়াহে নহলে আপোনালোকৰ বহুত প্ৰব্লেম হয় পেলু ডাঙৰ হৈ গলে যদি পেলু থাকে বহুত প্ৰব্লেম হয় আপোনালোকৰ একাৰণে পেলু দৰব খুৱাবই লাগে আৰু খানা কি খুৱাব লাগে মই এখিনি কৈছো আপোনালোকে দিনে ডাঙৰ হৈ গলে তো দুবাৰ দিলে হয় কিন্তু সৰু থাকোতে আপোনালোকে কম কম পৰিমাণৰ দি থাকিব লাগে ধৰক দিনত 3 বাৰ 4 বাৰ 5 বাৰলৈকে আপোনালোকে দি থাকিলে সৰু হৈ থাকোতে একো প্ৰব্লেম নহয় কম কমকে দিব লাগে বেছিকে খালে আকৌ বমি হৈ যোৱা চান্স থাকে একাৰণে আপোনালোকে সৰু থাকোতে কম কম পৰিমাণৰ আপোনালোকে খানা দিব খানা কম কম পৰিমাণৰ দি থাকিব ডাঙৰ হৈ যাব তাতকে অলপ ডাঙৰ হৈ গলে দিনত 3 বাৰ দিব একেবাৰে ডাঙৰ হৈ গলে আপোনালোকে দিনত 2 বাৰ দিলেও একো প্ৰব্লেম নহয় আৰু অলপ ডাঙৰ ধৰক 3 মাহ 4 মাহৰ পোৱালি এটাক আপুনি দিনে 3 বাৰ দিব ৰাতিপুৱা দিব পিছবেলা দিব আৰু ৰাতি দিব 3 বাৰ ধুনিয়াকে দিব আৰু আপোনালোকে লেটিং হেতক পাপি কিটাক আপোনালোকে যদি ভাবে যে ঘৰৰ ভিতৰতে হাগিছে তো হেতু আপোনালোকে অভ্যাস কৰিব পাৰে যে এতিয়া খানা খুৱাব খানা খোৱা সময়তে আপোনালোকে বাহিৰত লৈ যাব বাহিৰত লৈ গৈ যত লেটিং কৰাব বিচাৰিছে তাত খানা খোৱা পিছতে লৈ যাব হিয়াতি ধুনিয়াকে তাতে নিজে লেটিং কৰি দিব তেতিয়া আপোনালোকে লৈ আহিব তেতিয়া গম পাব যে হিয়াতি বাহিৰত হিয়াতক মানে বাহিৰত লেটিং কৰিবলৈ কাৰণে দিয়া আছে হিয়াতে তেতিয়া উৎপাত কৰিব আপোনালোকে মন কৰিব পাৰে পাপিবু বেছিভাগ চিঞৰ বাখৰ কৰে চিঞৰ বাখৰ কৰিলে আপোনালোকে গম পাব যে হিয়াতৰ কিবা এটা হৈছে হয় পেছাব কৰিব লাগিছে নহয় লেটিং কৰিব লাগিছে বেছিকে চিঞৰ বাখৰ কৰিলে দিনটোত যদি লেটিং সেটিং ভিতৰত কৰা নাই তেতিয়া চিঞৰ বাখৰ কৰিলে গম পাব যে লেটিং কৰিব লাগিছে বা পেছাব কৰিব লাগিছে তেতিয়া আপোনালোকে বাহিৰত লৈ যাব আৰু আপোনালোকে অভ্যাস কৰিব লাগিব নিজে বাহিৰত লেটিং পেছাব কৰিবলৈ হেতু হিয়াতি কিছু মানে বহুতে মানে এতিয়া নোৱাৰাত মানে এতিয়া কৰি দিব যেনেকৈ মানুহৰ ধৰক যেনেকুৱা হয় কুকুৰৰো এনেকুৱা একে যদি একদম অভাৰ হৈ যায় তেতিয়াতো ভিতৰতে কৰি দিব সেইকাৰণে আপোনালোকে টাইম মতে বাহিৰত লৈ যাব তেতিয়া বাহিৰত লেটিং কৰিব
আৰু সৰু পাপি কেতিয়াও আপোনালোকে গা চা নুধুৱাব, সেইটো মই আপোনালোকক কৈছোঁ। তাৰ কাৰণে ড্ৰাই শ্বেম্পু আছে, ড্ৰাই শ্বেম্পু আপোনালোকে ইউজ কৰিব সদায়, গা কেতিয়াও নুধুৱাব সৰু পাপিক। আৰু আপোনালোকে এনেকৈ লেট্ৰিন কৰা সেইটো অভ্যাসটো বাহিৰত কৰিবই, লগতে আপোনালোকে ট্ৰেইনিঙো দিব, বেছিক ট্ৰেইনিংখিনি দি থাকিব, নহ'লে ডাঙৰ হোৱালৈকে আপোনালোকৰে প্ৰব্লেম হ'ব। এইটো বেছিক ট্ৰেইনিংখিনি আপোনালোকে দিব, এয়াই। আৰু বন্ধুসকল এইখিনি পাপিখিনি থুলমূলকৈ মই যিখিনি আপোনালোকে প্ৰথম কি খুৱাব লাগে কি নোখুৱাব লাগে সেইখিনি মই থুলমূলকৈ আপোনালোকৰ আগত কৈ দিছোঁ। আপোনালোকে এই ভিডিঅ'টো পৰা বুজিব পাৰিলে যে কেনেকৈ প্ৰথম পাপি এটা ল'লে বা আপোনাৰ প্ৰথম পাপি জন্ম হ'লে কেনেকৈ কি খুৱাব লাগে, এইখিনি যদি বুজি পালে তেতিয়াহ'লে ধন্যবাদ। আৰু যদি আপোনালোকে এতিয়াও যদি এইখিনি কথাত মানে মই কোৱাখিনিত আপুনি বুজি পোৱা নাই, তেতিয়াহ'লে মোৰ নম্বৰত কণ্টেক্ট কৰিব পাৰিব বন্ধুসকল। মোৰ নম্বৰটো আপোনালোকে ডিছক্ৰিপশ্যনত পাই যাব, ডিছক্ৰিপশ্যনতে মোৰ নম্বৰ আছে। সেই নম্বৰটোত আপোনালোকে কণ্টেক্ট কৰি সুধিলে যেনেকুৱা ধৰণৰ মই যিখিনি জানো মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা সেইখিনি মই আপোনালোকক সদায় বুজাই যাম। আপোনালোকে মোৰ নম্বৰত কণ্টেক্ট কৰিলে হৈ গ'ল। আৰু বন্ধুসকল আজিলে ভিডিঅ'টো বছ ইমানেই। যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল লাগিলে তেতিয়াহ'লে বন্ধুসকল লাইক শ্বেয়াৰ কৰি দিব। আৰু বন্ধুসকল মোৰ ইউটিউব চেনেলত যদি আপোনালোকে নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু বন্ধুসকল এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ যাতে এনেকুৱা ধৰণৰ ডগৰ এনেকুৱা যি মই এইখিনি আজি যিটো ওপৰত ভিডিঅ' বনালোঁ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ নটিফিকেশ্যনবোৰ আপোনালোকে যদি পোনপ্ৰথমে পাব বিচাৰে তেতিয়াহ'লে মোৰ লগতে ছাইডতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ নটিফিকেশ্যনবোৰ আপোনালোকে পোনপ্ৰথমেই পায়। থেংক ইউ।